ইমান দিনে মই ৰাষ্ট্ৰীয় ৰাজনীতিৰ লগত জড়িত হৈ আছিলোঁ। আজি 20টা বছৰে ৰাষ্ট্ৰীয় ৰাজনীতিৰ লগত জড়িত হৈ মোৰ যিখিনি শ্ৰম বা মনোবল যিখিনি দিছিলোঁ, আজি মই আঞ্চলিকতাবাদৰ ওচৰলৈ আহিবলগীয়া হৈছে। কেলে আঞ্চলিকতাবাদটো আমাক লাগে। ৰাষ্ট্ৰীয় ৰাজনীতিৰ পৰা আঁতৰি আহি মই আঞ্চলিকতাবাদত মই অলপমান নিজৰ ত্যাগ অলপ স্বীকাৰ কৰিব বিচাৰিছোঁ আৰু সেইকাৰণে আঞ্চলিকতাবাদৰ লগত জড়িত হ'বৰ বাবে মই আজি ইয়াত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিলোঁ আৰু দলটোৰ লগত আজি 30টা বছৰ মই যি দিলোঁ, ত্যাগ কৰিলোঁ, সেই ত্যাগৰ মূল্য মই কি পালোঁ কি নাপালোঁ নাজানো, কিন্তু আজিৰ তাৰিখত মই দলক মই যিমানখিনি ভাল পাইছিলোঁ সেইখিনি মই বেয়া পাই ওলাই অহা নাই, ভাল পাই ওলাই আহিছোঁ দলটো। আৰু মই আঞ্চলিকতাবাদৰ লগত জড়িত হৈ আঞ্চলিক ৰাজনীতি কৰিব মই ওলাই পঞ্চায়ত নিৰ্বাচন মানে আজি ধৰক পঞ্চায়ত নিৰ্বাচনটো যি হিচাপত আমি অৱতীৰ্ণ হ'বলগীয়া হ'ল, সেই হিচাপত অৱতীৰ্ণ হ'বৰ বাবে আমি প্ৰস্তুত হোৱা নাছিলোঁ। কাৰণ কেলৈ আজি পঞ্চায়ত নিৰ্বাচনত ব্যক্তি বিশেষে ৰাজনীতি কৰিবলৈ ওলাই আহিছে হয়, কিন্তু আমাৰ নিজৰ তৃণমূল পৰ্যায়তে যদি খোৱা কামোৰা হয়, এই খোৱা কামোৰা হৈ থাকিলে কি হয়, গ্ৰাছ লেভেলটো যেতিয়া খোৱা কামোৰা হয় তেতিয়া এটা দল নিশেষ হৈ যায়। আৰু এই অনাগত যি বিগত পঞ্চায়ত নিৰ্বাচন হৈ গ'ল, সেই পঞ্চায়ত নিৰ্বাচনত আমি দেখিলোঁ খোৱা কামোৰা এটা ৰাজনীতি চলিলে। আৰু তাত কি হ'ল, এটা ৱাৰ্ডতে 3জন 4জন প্ৰাৰ্থী থিয় হ'ল। তেওঁলোকে নিজৰ ৰাজনৈতিক মুনাফা আদায় কৰিবৰ বাবে প্ৰত্যেকেই এই ৰাজনৈতিকভাৱে মানে ইটোৱে সিটোক আঘাত প্ৰত্যাঘাত কৰিলে আৰু তাৰ বাবে আজি এই ক্ষয়ক্ষতিত আমি ভুক্তভোগী হ'বলগীয়া হ'ল। আৰু তাত একো নাই, আছেই ৰাজনীতিত যুদ্ধ কৰিবই লাগিব, ৰাজনীতি নহয়। তাকে ভাবিছোঁ যে আঞ্চলিকতাবাদৰ ওচৰত আহি তেওঁলোকৰ কাৰণে অকণমান ৰাজনীতি কৰি চাওঁ কি হয়। সেয়াই মোৰ কথা। অসম গণ পৰিষদ জন্ম হোৱাৰ পৰাই 85 চনতো অসম গণ পৰিষদ দলৰ ইয়াত আমি বিধায়কক জয়যুক্ত কৰাইছিলোঁ। কালক্ৰমে অসম গণ পৰিষদ দলটো মিত্ৰতাৰ দলত লগ হোৱাৰ কাৰণে আমাৰ অসম গণ পৰিষদত দুৰ্বল নহয়, অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলে আমি মিত্ৰ দলৰ ধৰ্ম পালন কৰি মিত্ৰ দলৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰা আহিছিল। এইবাৰ যিহেতু চকুৱা লাহল সমষ্টিৰ ভিতৰত 2টা পঞ্চায়তৰ আমাৰ এই 9খন লগ লৈ চকুৱা লাহল সমষ্টি হ'ল,
এতিয়া যিহেতু আমাৰ ইয়াতে সুখৰ খবৰ আমি দুজনকৈ বিধায়ক পাইছোঁ। আমাৰ চাবুৱাৰ বিধায়ক পুৰাকণ বৰুৱা, লাহোৰৰ বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া, মিত্ৰ দলৰ দুজন বিধায়ক। গতিকে এইবাৰ পঞ্চায়ত নিৰ্বাচন মিত্ৰ দলৰ পৰা যিহেতু আপোনালোকে জানে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যসকল মিত্ৰতা দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিলে। আৰু সেই অনুপাতে আমি মিত্ৰ দলৰ জিলা পৰিষদৰ 2টা চিট দিছিলোঁ, আমাৰ 2টা চিট আমি জয়যুক্ত কৰাইছিলোঁ। ঠিক তেনেকৈ আমাৰ চাবুৱাৰ লাহোৰৰ ভিতৰত আমাৰ 7টা আমাৰ কাউন্সিলৰ চিট দিছিলে, তাৰ ভিতৰত আমি 5টা জয়যুক্ত আমি সক্ষম হৈছিলোঁ। আৰু আপোনালোকে জানে যিহেতু অসমৰ প্ৰতিটো সমষ্টিতে চাওক, হাতীটোক দেখিলে অসমীয়া জাতিৰ স্বাভিমানৰ হাতীৰ প্ৰতি অসম গণ পৰিষদ দলৰ প্ৰতি অসমীয়া মানুহখিনি এনে আৱেগিক হৈ পৰে। গতিকে এইবাৰ পঞ্চায়ত নিৰ্বাচনতো আমি এই অঞ্চলৰ পৰা যথেষ্টখিনি ভোট বা আমি কেইবাটাও ৱাৰ্ডৰ সদস্য আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যকো আমি জয়যুক্ত কৰাবলৈ সক্ষম হৈছিলোঁ। আৰু দলত চিপলাং মাৰিছে বুলি কথাবিলাক আপোনালোকে শুনিছে, মিডিয়াতো বাজিছে, সেইবিলাক হয়। কিন্তু আমি এটা এইবাৰ দেখি ভাল লাগিলে, হয় এটা খোলাকৈ ক'বলৈ গ'লে যদিও মিত্ৰতা হৈছিলে, কি ধৰণৰ মিত্ৰতা হৈছিলে হয়তো ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলক ভালকৈ বুজি পাব, কাৰণ তেখেতসকলৰ দলৰ পৰা কেইবাটাও নিৰ্দলীয় প্ৰাৰ্থীবিলাক তেখেতসকলে অৱতীৰ্ণ কৰাইছিলে। আৰু আপোনালোকৰ মিডিয়াতো এইবিলাক বাজিছিলে যে মিত্ৰ দলৰ যিবিলাক কেণ্ডিডেটৰ এগেইনষ্টত আপোনালোকে জানে নিৰ্দলীয় কেণ্ডিডেটবিলাক আছিলে, আৰু সেই কেণ্ডিডেটবিলাকক আপোনালোকে পাকে প্ৰকাৰে যে মিত্ৰ দলৰ ফালৰ পৰা যথেষ্টখিনি সহায় কৰি আহিছিলে। আৰু সেইকাৰণে মই দৃঢ়তাৰে ক'ব পাৰোঁ এইবাৰ কিন্তু পঞ্চায়ত নিৰ্বাচনখন অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাজতহে মূল যুঁজখন হৈছিলে। আৰু আমি এটা ছাকচেছ হৈছোঁ, অসম গণ পৰিষদ দলে আমি মিত্ৰতা দলত থাকিও নিৰ্দলীয় প্ৰাৰ্থীসকলক আমি বিপুল ভোটত পৰাজিত কৰিবলৈ আমি সক্ষম হৈছিলোঁ। যিহেতু আজি প্ৰীতি সন্মিলন উদান্ত ভাষণ আপুনি আজি কৰিছে, যিটো জাতীয়তাবাদ বুলি কোৱা হয়, কি ক'ব? নাই, আপাত দৃষ্টিত যদি আমি চাওঁ, সমগ্ৰ চাবুৱা আৰু লাহোৱাল দুয়োটা অঞ্চল প্ৰচণ্ড জাতীয়তাবাদী, প্ৰচণ্ড আঞ্চলিকতাবাদী। গতিকে ইয়াত সদায় আঞ্চলিকতাবাদী হয়, ইয়াত সদায় জাতীয়তাবাদী হয়। মাত্ৰ সময়ে সময়ে ইয়াক সঠিকভাৱে আগবঢ়াই নিব নোৱাৰাৰ কাৰণে, নেতৃত্ব দিব নোৱাৰাৰ কাৰণে কেতিয়াবা অলপ ইফাল সিফাল হয়। গতিকে চাবুৱা সমষ্টিত লাহোৱালৰ এটা অংশ সংলগ্ন হ'ল, চাবুৱা লাহোৱাল সমষ্টি হ'ল। গতিকে দুইখিনি ৰাইজৰ মাজত আমি আস্থা আৰু বিশ্বাসৰ বাতাবৰণ জগাই আঞ্চলিকতাবাদ জাতীয়তাবাদ শক্তিশালী কৰি আগৰ দিনত আমি আগবাঢ়িবৰ মন লৈছোঁ। আৰু সেইকাৰণে আজি যোৱা পঞ্চায়ত নিৰ্বাচনত আমাৰ যিসকল প্ৰাৰ্থী জয়ী হৈছিল, মিত্ৰজোঁট হিচাপে আমি অৱতীৰ্ণ হৈছিলোঁ, কিন্তু অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে যিসকল জয়যুক্ত হৈছিল, আমাৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে যিসকল জয়যুক্ত হৈছিল, অন্যহাতে নিৰ্বাচনটোত যিসকল জয়যুক্ত নহ'লেও নিৰ্বাচন অৱতীৰ্ণ হৈছিল, মই সেইসকলক আমি পৰাজিত বুলি ক'ব খোজা নাই। তেওঁলোকৰ সেই পৰাজয়ৰ পৰা শক্তি আহৰণ কৰিবৰ কাৰণে আমি আজি ইয়াত পঞ্চায়ত প্ৰীতি সন্মিলন সমষ্টি ভিত্তিত আয়োজন কৰিছোঁ। আমাৰ সকলো প্ৰাৰ্থী আজি ইয়াত উপস্থিত আছে। চাবুৱা লাহোৱাল সমষ্টি 180টা ৱাৰ্ডৰ সকলো প্ৰাৰ্থী ইয়াত উপস্থিত আছে। আঞ্চলিক পঞ্চায়তৰ বিজয়ী পৰাজিত জিলা পৰিষদৰ প্ৰাৰ্থী বিজয়ীসকলে ইয়াত উপস্থিত আছে। গতিকে সকলোকে অভিনন্দন জনাবৰ কাৰণে আৰু নতুন চিন্তা নতুন সংকল্পৰে আহি থকা দিনত চাবুৱা লাহোৱাল সমষ্টি অসম গণ পৰিষদ দলক শক্তিশালীভাৱে আগবঢ়াই নিবৰ কাৰণে, পণ ল'বৰ কাৰণে, আমাৰ সকলো ভাতৃ ভগ্নী সংগঠনক আগবঢ়াই নিবৰ কাৰণে আজি ইয়াত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আপুনি ভাষণত কৈছে যে যিহেতু ৰাজ্যসভাৰ সাংসদ দিব বুলি প্ৰচাৰ কৰিছে, যে 26ত আপোনাৰ মাথোনলৈ নিয়া হ'ব, নতুবা আপোনাৰ ৰাজ্যসভাৰ এখন আসনত দিয়াৰ কথা ওলাই আছে, এই সন্দৰ্ভত কি ক'ব? মই সংবাদ মাধ্যমক আমাৰ সম্পৰ্কত চিন্তা কৰাৰ কাৰণে, সংবাদ পৰিৱেশন কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। কিন্তু তেনেকুৱা ৰাজ্যসভাৰ সম্পৰ্কত এই মুহূৰ্তলৈকে মোৰ হাতত কোনো প্ৰস্তাৱ নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কোৱা নাই, অসম গণ পৰিষদৰ মাননীয় সভাপতি কল্পনা ডাঙৰীয়াই মোক কোৱা নাই। কিন্তু সংবাদ মাধ্যমে তেওঁলোকে বাতৰি প্ৰকাশ সৃষ্টি কৰিছে। গতিকে কি উৎসৰ পৰা কি কৰিছে মই ইমান নাজানো, তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু এটা কথা আপুনি উল্লেখ কৰিছিলে, কিছু কিছু ঠাইত মিত্ৰতাৰ ধৰ্ম পঞ্চায়ত নিৰ্বাচনত পালন কৰা নাই বুলি আপুনি উল্লেখ কৰিছে। যে ডিব্ৰুগড় নিচিনা বুলিয়ে নহয়, সমগ্ৰ অসমতে পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী আমি মিত্ৰজোঁটৰ অৱতীৰ্ণ হৈছিলোঁ। কিন্তু ঠাই বিশেষে চিত্ৰাংগৰ ৰাজনীতি হ'ল, অভিযোগ আছে, কৰ্মীসকলে অভিযোগ কৰিছে, মানে আমাৰ আক্ষেপ যে আমি মিত্ৰতা ধৰ্ম বিশেষকৈ চাবুৱা লাহোৱাল সমষ্টিত আমি 100% পালন কৰিছোঁ। কিন্তু আমাৰ কিছু কিছু পঞ্চায়তত আমি দেখিলোঁ যে বিশেষকৈ এপি মেম্বাৰৰ ক্ষেত্ৰত যে মানে আমাৰ মিত্ৰ দলে তাত তেওঁলোকৰ দলৰ প্ৰাৰ্থী দলীয় প্ৰতীকত নহয়, তেওঁলোকে মানুহ থিয় কৰাই দিছে। আৰু সেই যিসকলক থিয় কৰাইছে তেওঁলোক একোজন দায়িত্বশীল পদবীত থকা, তেওঁলোকৰ ওপৰত একো সাংবিধানিক ব্যৱস্থা লোৱাটো আমি নেদেখিলোঁ।
গতিকে এই কথাটো আমাৰ সন্দেহ সৃষ্টি কৰে যে তেওঁলোকে মিত্ৰতা কৰিলে পিছফালৰ পৰা চিটাঙো মাৰিলে নেকি। গতিকে নিৰ্বাচনটোত জয়যুক্ত হ'বৰ কাৰণে সকলোৱে বিভিন্ন কৌশল অৱলম্বন কৰে, পন্থা অৱলম্বন কৰে, কিন্তু হ'লেও আমি বিচাৰোঁ যে আমি যিহেতু ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দল মিত্ৰ, আজিৰ মিত্ৰতা নহয়, বিজেপি একো নথকা দিনত অসম গণ পৰিষদ তেওঁলোকক লগত লৈ আমি আগবাঢ়িছিলোঁ, আমি সন্মান দিছিলোঁ। গতিকে আজি পৰিস্থিতিত তেওঁলোক শক্তিশালী, বহু ঠাইত অসমতো তেওঁলোকৰ বিধায়ক সংখ্যাও সৰহ, সাংসদৰ সংখ্যাও সৰহ। গতিকে আমি মিত্ৰতা ধৰ্মৰ ক্ষেত্ৰত আমি সম্পূৰ্ণৰূপে তেওঁলোকৰ পৰা সহযোগিতা বিচাৰোঁ আৰু আমি বিশ্বাসো কৰোঁ যে দুই এটা ঠাইত তেনেকুৱা হ'ব পাৰে, কিন্তু সৰহসংখ্যক ঠাইত এতিয়া মাননীয় মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে মাননীয় মুখ্যমন্ত্ৰী এই সম্পৰ্কে সম্পূৰ্ণৰূপে এখন দৃষ্টিভংগী একেবাৰে স্পষ্ট। মিত্ৰতাটো মিত্ৰতাই, পিছফালৰ পৰা চুৰি মৰা নীতি, পিছফালৰ পৰা কিবা কৰা নীতি তেখেতৰ আচৰণত, কথাত, কামত কেতিয়াও আমি দেখা নাই। গতিকে অন্য কোনোবাই যদি আহি কৰি আছে তেওঁলোকক ইয়াৰ পৰা আমি বিৰত থাকিবলৈ আমি আহ্বান জনাইছোঁ।